Hello everyone, welcome to Peak District. Hello everyone, আশা কৰো আপোনালোক সকলো কুশলে আছে। মই মাইনা আজি এক্সপ্লোৰাৰ চেনেলৰ পৰা আহি ওলাইছো ইংলেণ্ডৰ অন্য এক ঠাই পিক ডিস্ট্ৰিক্টলৈ আৰু মই বৰ্তমান আছো কেসেলটন নামৰ জাগা এটুকুৰত আৰু মই আজি ইয়াতে কেম্প কৰিম মানে ওয়াইল্ড কেম্পিং কৰিম আৰু ইয়াৰ মোৰ পিছফালে টেন্ট ভিডিওটো চাব নিশ্চয়কৈ ভাল পাব। নমস্কাৰ বন্ধুবৰ্গ, দা এক্সপ্লোৰাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহি ওলাইছো ইংলেণ্ডৰ এক অতি জনপ্ৰিয় ঠাই পিক ডিস্ট্ৰিক্টলৈ আৰু মই বৰ্তমান আছো পিক ডিস্ট্ৰিক্টৰ কেসেলটন নামৰ এখন ভিলেজত। কেসেলটন হৈছে ইংলেণ্ডৰ পিক ডিস্ট্ৰিক্ট নেশ্যনেল পাৰ্কৰ কেন্দ্ৰস্থল হোপ ভেলীত অৱস্থিত এটা মনোৰম গাঁও। সুন্দৰ পাহাৰ, চুন পাহাৰৰ ৰিজ আৰু চিভাৰিং মাউণ্টেইন বুলি জনাজাত মেমটৰৰ উপস্থিতিৰে ঘেৰাও হৈ থকা এই গাঁওটোৱে অপূৰ্ব প্ৰাকৃতিক দৃশ্য আৰু সমৃদ্ধ ইতিহাসৰ সংমিশ্ৰণ প্ৰদৰ্শন কৰে। গাঁওখনৰ অন্যতম আকৰ্ষণ হৈছে মধ্যযুগীয় পেভেৰিল কাছল, যি চুন পাথৰৰ পাহাৰৰ ওপৰত অৱস্থিত। কেসেলটন প্ৰধানকৈ ইয়াত থকা গুহাবোৰৰ বাবে পৰিচিত। ব্লু জৰ্ণ কেভাৰ্ণ, ট্ৰেকক্লিফ কেভাৰ্ণ, স্পীডৱেল কেভাৰ্ণ আৰু পিক কেভাৰ্ণ এই চাৰিওটা হৈছে ইয়াৰ প্ৰধান গুহা, য'ত এতিয়াও দুৰ্লভ মূল্যৱান খনিজ ব্লু জৰ্ণ ৰত্নৰ খনন কৰা হয়। ইয়াৰ মনোহৰ পাথৰুৱা ঘৰ, স্বাধীন দোকানবোৰে ইয়াক এক চিৰন্তন ৰূপ দিয়ে। শীতকালত এই গাঁওখনত পৰম্পৰাগত উৎসৱ অনুষ্ঠিত হয় আৰু গোটেই বছৰ ধৰি পৰ্যটক, ইতিহাসপ্ৰেমী, হাইকাৰ্ছ, ট্ৰেকাৰ্ছ তথা গুহা অনুসন্ধানকাৰীক আকৰ্ষণ কৰে। কেসেলটন সপোনৰ এখনি ধুনীয়া গাঁও। নীল আকাশৰ তলত নীৰৱ পাহাৰৰ ছায়াত জীৱনৰ ৰঙেৰে ৰঙীন শান্তিৰ গান গোৱা সুবাসেৰে ভৰা সৰু আলি। ই এখন হাতেৰে অংকিত আলোকচিত্ৰ, চালে চকুৰোৱা সৰু জুৰিটিত হাঁহ পোৱালিৰ কিৰিলি, পানীৰ ছন্দত যেন তাহাঁতি ক'ব নোৱাৰা হৈছে। বগা মেঘে পাহাৰ ঢাকি থাকে, চৰাই উৰে বতাহতে, মন হয় সময়েও ইয়াত অলপ ধেমালি কৰে। এইখন গাঁৱে শিকায় কেনেকৈ থমকি জীৱনটো শুনিব পাৰি হৃদয়েৰে। ইয়াৰ বতাহত আছে জীৱনৰ হেৰাই যোৱা জীৱন্ত অনুভৱ। ইয়াত নাই যান্ত্ৰিকতা, আছে মাথো নীৰৱ প্ৰকৃতি, প্ৰকৃতিৰ মৰম ভাল পোৱা, যাক আজি মূল্য দিলেও লুপ্ত বিনিময়। হেল্ল' এভৰিৱান, আৰু আজি মোৰ দ্বিতীয় দিন কেসেলটন ভিলেজত আৰু ইয়াৰ মোৰ পিছফালে ধুনীয়া কেসেলটন ভিলেজ, বহুত ধুনীয়া। আৰু মই এইটো পইণ্টৰ পৰা এতিয়া এটা হাইক কৰিব গৈ আছোঁ আৰু হাইকটোৰ নাম হৈছে দ্য উইনেটছ পাছ। এটা ধুনীয়া জেগা হয়। হাইকটোৱে প্ৰায় 2 ঘণ্টামান সময় ল'ব। ব'লকচোন আমি একেলগে হাইক কৰোঁ। এতিয়া মই উইনেটছ পাছ আহি পাইছোঁ। এয়া মোৰ পিছফালে এইটো ৰাস্তা হয়, এইটো উইনেটছ পাছ বুলি কয়। আৰু এইফালে মই যাম পাহাৰত, এতিয়া আৰু ওপৰত মই যামগৈ হাইক কৰি পেলাই।
সেইটো দি আৰু ভিউটো আৰু ধুনীয়া হ'ব এক বহুত ধুনীয়া এটা পৰিৱেশ হয় বহুত ভাল লাগিছে Like a tidal wave, a hurricane. Like a উইনেটছ পাছ thunderstorm, the pouring কেচেলটন rain. গাঁৱৰ পশ্চিম দিশে অৱস্থিত এই It উইনেটছ comes পাছ rolling in. ইয়াৰ অৰ্থ হ'ল বতাহৰ দুৱাৰ আৰু এই উইনেটছ পাছৰ অতি জনপ্ৰিয় হাইকটো হৈছে কেচেলটন টু উইনেটছ পাছ হাইক Like a tunnel in. সময় প্ৰায় 2 ঘণ্টামান লাগে পথৰ দৈৰ্ঘ্য Oh yeah, প্ৰায় it'll 3 মাইল mess with your head. হাইকিং কেটেগৰীত ই ইণ্টাৰমিডিয়েট ডিফিকাল্টি You হিচাপে won't গণ্য know কৰা হয় where to begin. পথটোত আছে সৰু সৰু ঘাঁহনিৰে ভৰা পাহাৰ জুৰি আৰু পাহাৰীয়া গছ-গছনি You can't keep up. হাইকটোৰ মাজত কিছু You লোকেল fall ফাৰ্ম তথা behind. খেতিও দেখিবলৈ পোৱা যায় সঁচাকৈ খুবেই ধুনীয়া You lost your aim, can't clear your mind. Like a fire burn. মই বৰ্তমান আছোঁ ট্ৰেক ক্লিফ কেভাৰ্ণ নামৰ জেগা এটাত ইয়াৰ মোৰ নেক্সট টুৰটো হৈছে মেম ট'ৰ বুলি এটা জেগা আছে চ' এইটো ৰাস্তাদি মই মেম ট'ৰ গৈ আছোঁ আৰু এইটোৱে প্ৰায় মোক আৰু লাগিব 2 ঘণ্টামান খোজকাঢ়িব লাগিব আৰু মেম ট'ৰ এটা ধুনীয়া জেগা হয় এইটো এটা হাইকিং স্পটেই হয় চ' উইনেটছ পাছৰ পৰা মই এনেকৈ আহি পেলাই এতিয়া মেম ট'ৰ গৈ আছোঁ আৰু এইটো ৰাস্তাত পালোঁ ট্ৰেক ক্লিফ কেভাৰ্ণ এইটো এটা ভিউ পইণ্ট নিচিনা হয় বহুত ধুনীয়া আপুনি পিছফালে ভিউটো দেখিব পাৰিছে বহুত ধুনীয়া ভিউ Like a fire burning while the freight train you can't stop. Like a nightmare, but this time you don't wanna. উইনেটছ পাছৰ পৰা মই গৈছিলোঁ It pulls you in. ট্ৰেক ক্লিফ কেভাৰ্ণ নামৰ গুহাটোলৈ আৰু তাৰ পৰা মোৰ ডেষ্টিনেশ্যন আছিল মেম ট'ৰ মেম ট'ৰ যাৰ অৰ্থ মাক পৰ্বত পিক ডিষ্ট্ৰিক্টৰ অন্যতম বিখ্যাত শৃংগ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 517 মিটাৰ উচ্চতালৈ উঠি হোপ ভেলীৰ ওপৰত অৱস্থিত ই কেচেলটনৰ ওচৰতে অৱস্থিত আৰু ইয়াৰ নাটকীয় ৰিজ ৱাক আৰু চাৰিওফালে বিস্তৃত পৰ্বত মৈদামৰ মনোমোহা দৃশ্যৰ বাবে জনাজাত মাক পৰ্বত নামটো আহিছে ইয়াৰ পূৰ্বফালে সঘনাই হোৱা ভূমিস্খলনৰ পৰা যিয়ে কেইবাটাও সৰু সৰু পাহাৰ সৃষ্টি কৰিছে যেন মাকৰ চাৰিওফালে সন্তানসকল বহি আছে আৰু এই অবিৰত ভূমিস্খলনৰ বাবেই মেমটৰক চিভাৰিং মাউণ্টেইন বুলিও জনা যায় এই ভূমিস্খলন তেনে প্ৰবল যে ইয়াৰ তলৰে পুৰণি A62-5 ৰাস্তা 1970 দশকত স্থায়ীভাৱে বন্ধ কৰি দিবলগীয়া হৈছিল ফাইনেলি মই মেম ট'ৰ আহি পালোঁ এইটো মোৰ পিছফালে এইটো সামিট পইণ্ট হয় বৰ্তমান একদম টপত আছোঁ আৰু ইয়াৰ পৰা গোটেই পিক ডিষ্ট্ৰিক্টৰ ভিউটো দেখিবলৈ পোৱা যায় একচুৱেলি Like a fire burning while the freight train you can't stop. এই মাউণ্টৰ শিখৰত এখন আইৰণ এজৰ পাহাৰৰ দুৰ্গৰ অৱশেষো আছে যি এই ঠাইৰ দীঘলীয়া মানুহৰ বসতিৰ ইতিহাসৰ প্ৰমাণ দিয়ে সূৰ্যোদয়ৰ ফটোগ্ৰাফী পাহাৰ বগোৱা বা অদ্ভুত দৃশ্য উপভোগ কৰা যি কাৰণেই নহওক মেমট'ৰ পিক ডিষ্ট্ৰিক্টৰ এখন দৰ্শনীয় স্থান আমি এতিয়া মেমট'ৰ পৰা আহি পেলাই তল পাইছোহি ইয়াত মোৰ পিছফালে দেখিছে এখন ফাৰ্ম য'ত আছে ঘোঁৰা চৰি আছে আপোনালোকে মোৰ পিছত দেখিবলৈ পাইছে ইয়াত ভেড়াও আছে বহুতখিনি চৰি আছে ঘাঁহ বন খাই আছে আৰু ইয়াতে এটা ধুনীয়া ব্যৱস্থা আছে কেম্পিং কৰিব পাৰি ইয়াত ধুনীয়াকৈ মানুহে কেম্পিং কৰে থাকে তাত নিজান পৰিৱেশ বহুত ধুনীয়া এটা শান্তিৰ পৰিৱেশ কেতিয়াবা কোনোবা আহি পেলাই থাকিব পাৰে মেম ট'ৰৰ পৰা এতিয়া নামি আহিলোঁ নামি আহি পেলাই পাহাৰটোৰ পৰা নামিলোঁ আহি পেলাই এতিয়া প্লেইন আৰু ৰাস্তা
এতিয়া এইখিনি মই খোজকাঢ়ি যাব লাগিব মই থকা জেগালৈকে কিন্তু তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰোঁ এইটো চাওক এইটো এটা মানে ইয়াত কণী আৰু ক'ল্ড ড্ৰিংকছ পানী এইবোৰ বিক্ৰী কৰিছে আৰু এইবোৰ এনেকৈ থৈ দিছে প্ৰাইচো লিখা আছে আৰু জাষ্ট পইচাটো সোমাই পেলাই আপুনি বস্তুটো লৈ ল'ব পাৰে ইয়াৰ পৰা মানে বিশ্বাসত চলি আছে বেছিকেলি যেনেকৈ আমাৰ তাত মিজোৰামত হয় সেনেকুৱাই হয় বস্তুটো আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে অহা খণ্ডত আকৌ লগ পাম অন্য এক নতুন ঠাই তেতিয়ালৈকে চাই থাকিব দ্য এক্সপ্ল'ৰাৰ